নমস্কাৰ, মোৰ নাম অব্যক্ত নিৰ্বাণ ৰাজখোৱা। আজি মোৰ প্ৰথমখন গ্ৰন্থ বৰকুঁৱৰী পাৰ্টছ ডিষ্টপিয়া এণ্ড পাৱাৰ আজি উন্মোচন হৈছে, ইনগ্ৰেট হৈছে ইয়াতে গুৱাহাটী প্ৰেছ ক্লাবত। গ্ৰন্থখনৰ বিষয়ে ক'বলৈ গ'লে সপ্তদশ শতিকাৰ অসমৰ ইতিহাসক ভেটি হিচাপে লৈ মই গ্ৰন্থখন ৰচনা কৰি উলিয়াইছোঁ। সপ্তদশ শতিকাৰ এটা খুব ইণ্টাৰেষ্টিং পিৰিয়ড মোৰ বাবে, কাৰণ মই সূৰ্যকুমাৰ ভূঞাৰ ইতিহাসৰ যথেষ্ট কিতাপ পঢ়ি মই বুজি পাইছোঁ যে সেই সময়ত চাওফা চুতামলা আমাৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব আছিলে অসমত, আৰু সেই সময়ত খুব ইণ্টাৰেষ্টিং বস্তু হৈছিলে অসমত। মীৰ জুমলাৰ আক্ৰমণ হৈছিলে আৰু অসমৰ জীয়ৰী ৰমণী গাভৰুক বিদেশলৈ পঠিয়াই দিব লগা হৈছিলে। গতিকে সেই সকলোবোৰ পঢ়ি মই খুব ইণ্টাৰেষ্টিং পালোঁ আৰু ভাবিলোঁ যে আৰু অলপ পঢ়া যাওক। তেনেকৈ পঢ়িয়ে লাষ্টত বিচাৰি উলিয়ালোগৈ যে সেই সময়ৰে এটা খুব ইণ্টাৰেষ্টিং কেৰেক্টাৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰে পত্নী কুঁৱৰী, আমাৰ বৰকুঁৱৰী কুসুমী, তেওঁক মই বিচাৰি পালোঁগৈ। গতিকে মই তেওঁকেই মুখ্য চৰিত্ৰ হিচাপে, মুখ্য চৰিত্ৰ বুলি ক'ব নোৱাৰি, আচলতে কেইবাটাও চৰিত্ৰ আছে কিতাপখনত, কিন্তু তেওঁৰ কাহিনীটোকে মূল কাহিনীটো হিচাপে লৈ মই কিতাপখন লিখিছোঁ। আৰু মই যিহেতু ইংৰাজী কিতাপ পঢ়ি খুব ভাল পাওঁ, বুৰঞ্জী কিতাপো পঢ়ি খুব ভাল পাওঁ, ফেণ্টাচি পঢ়ি খুব ভাল পাওঁ, গতিকে মই আই হেভ কেপ্ট ইট ইন মাইণ্ড যে কিতাপখন যাতে মই ইংৰাজী ভাষাটো চুজ কৰাও সেইটো এটা কাৰণেই হয় যে কিতাপখন আমাৰ অসমৰ কাহিনীবোৰ যাতে বিদেশলৈ যায়, ভাৰতলৈ যায়, বিভিন্ন ঠাইলৈ যায়। গতিকে মই সেই বাহিৰৰ ৱেষ্টাৰ্ণ ইংলিছ লিটাৰেচাৰৰ যিটো টেষ্ট, সেইটো অকণমান আমাৰ অসমৰ এই কাহিনীবোৰলৈ আনিবলৈ চেষ্টা কৰিছোঁ কিতাপখনৰ জৰিয়তে। অলপ ফেণ্টাচিৰ পিনে ঢাল খোৱা বুলিও ক'ব পাৰি, কিন্তু মূল জনৰাটো হৈছে হিষ্টৰিকেল ফিকশ্যন। গতিকে কিতাপখন তেনেকুৱা ধৰণৰে অলপ ফেণ্টাচিৰ পিনে ঢাল খোৱা হিষ্টৰিকেল ফিকশ্যন, কিন্তু আমাৰ অসমৰ কাহিনীক লৈ ইংৰাজী ভাষাত লিখা এখন উপন্যাস। কিতাপখন ক'ত ক'ত উপলব্ধ হ'ব? কিতাপখন আজি আমি আমাৰ প্ৰেছ ক্লাবতে কেইটামান কপি উপলব্ধ হ'ব। তাৰ বাহিৰে আমি অনলাইনত উপলব্ধ কৰিব আমাৰ পাব্লিশ্বাৰে। মণিকোট পাব্লিশ্বিং হাউচৰ পৰা কিতাপখন প্ৰকাশ হৈ ওলাইছে। আমাৰ এমাজনত উপলব্ধ হ'ব, হয়তো ফ্লিপকাৰ্টতো উপলব্ধ হ'ব। গতিকে সকলোৱে ক্ৰয় কৰিব পৰাকৈ অনলাইনত উপলব্ধ। ধন্যবাদ জানাচ্ছি। উন্মোচন কৰিছে নিৰ্মাণ ৰাজখোৱাৰ প্ৰথম উপন্যাস